নমস্কাৰ সকলোকে স্বাগতম জনাইছো ইকো অফ নলেজ চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে কেনেকৈ কৃষ্ণকান্ত সন্দিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বা অপেন বা ডিষ্টেন্সত আমি এডমিশ্যন ল'ব পাৰি বা কে এইচ এছ অ' ইউ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰি আৰু ইয়াত কি কি কোৰ্চ থাকিব বা স্কোপ থাকিব, BA, বেচেলৰ অফ আৰ্টছ আৰু বেচেলৰ অফ ছায়েন্স, বেচেলৰ অফ কমাৰ্চ, এই সকলোবিলাক ইয়াত আলোচনা কৰিম। আৰু কি কি লগতে থাকিব, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম থাকিব, ইয়াত থাকিব বেচেলৰ অফ আৰ্টছ অনাৰ্ছ থাকিব, আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, ফিলচফি। তাৰপিছত আছে বেচেলৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, BLIS, BBA, BCom, BCA, কমাৰ্চৰো থাকিব, BComো থাকিব, BCA কম্পিউটাৰৰো থাকিব। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেশ্যন আৰু এটা আছে প্ৰপ'জ প্ৰগ্ৰাম, BSc থাকিব, মেথছ থাকিব, মেথমেটিক্স, MSc কেমিষ্ট্ৰি, MSc ফিজিক্স। তাৰপিছত আছে PG প্ৰগ্ৰাম, পষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম অৰ্থাৎ MA কি কি ছাবজেক্ট থাকিব, যে মেজৰ ছাবজেক্ট বা অনাৰ্ছ ছাবজেক্ট, এছামিজ থাকিব, বেংগলী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিন্দী, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল ছায়েন্স, সংস্কৃত, ছ'চিয়লজি, য়োগা, জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। তাৰপিছত আছে MScত কি কি বিষয় থাকিব, MSc থাকিব ইনফৰমেশ্যন এণ্ড টেকন'লজি, মেথমেটিক্স, MCom, মাষ্টাৰ অফ কমাৰ্চ, MSW, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, MBA, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰপিছত আছে তাৰপিছৰখিনি কি কি আছে সেইখিনি। তাৰপিছত আছে যে ডিপ্ল'মা প্ৰগ্ৰামত কি কি থাকিব, ইয়াত ফৰ 10+2 আছে, 10+2 মানে ইয়াত হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈছে। ইয়াত আছে জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, তাৰপিছত আছে ক্ৰিয়েটিভ ৰাইটিং ইংলিছ, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, সংস্কৃত লাৰ্ণিং, পাৰ্লিয়ামেণ্টেৰী এণ্ড কনষ্টিটিউয়েণ্ট ষ্টাডিজ। তাৰপিছত আছে য়োগা, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে AI ৰ কথা কৈছে। এতিয়া সকলোৰ মনত প্ৰশ্ন হ'ব যে এই ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশ্যন ল'লে ফি কিমান দিব লাগিব, পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লে কিমান ফি দিব লাগিব। আণ্ডাৰ গ্ৰেজুৱেটত হ'ব 4,000 টকা আৰু পষ্ট গ্ৰেজুৱেশ্যনত হ'ব 6,000 টকা ফি হ'ব মুঠতে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।